জন্মৰ প্ৰায় 6 মাহ আগতেই পিতৃক হেৰুৱা এই শিশুটি কেনেকৈ ইছলামৰ নবী হ'ল? তেওঁ কিয় বেলেগতকৈ বেলেগ আছিল? এই নৱজাত শিশুটিক মৰুভূমিলৈ কিয় পঠিয়াইছিল? দেৱদূতে আহি তেওঁক কি কৈছিল? ব্যক্তিগত জীৱনত ধৰ্মৰ গুৰুত্ব প্ৰতিজন ব্যক্তিৰ বাবে অনন্য। কিছুমানৰ বাবে ই পৰিত্ৰাণৰ পথ হ'ব পাৰে, আন কিছুমানৰ বাবে ই এজন উন্নত ব্যক্তি হোৱাৰ উপায় হ'ব পাৰে। বৰ্তমান বিশ্বত মুঠ ৪,৩০০ ধৰ্ম আছে। ইয়াৰ ভিতৰত ইছলাম ধৰ্ম বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম। ৭ম শতিকাত যেতিয়া ইছলামে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া বহু লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই ধৰ্মক ডাঙৰ কৰি উন্নত ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰা ব্যক্তিজনৰ কাহিনীও অতি আমোদজনক। আজি আমি আপোনালোকক মহম্মদ চাহেবৰ বিষয়ে ক'ম। ৫৭১ খ্ৰীষ্টাব্দৰ ২২ এপ্ৰিলত ইছলামিক ৰবিউল আৱাল মাহত আৰব দেশৰ মক্কা চহৰত হজৰত মহম্মদৰ জন্ম হৈছিল। পিতৃৰ নাম আব্দুল্লাহ আৰু মাতৃৰ নাম আমিনা। আৰবৰ বিখ্যাত কুৰেইছ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। মহম্মদ চাহাবৰ দাদা আব্দুল মুত্তলিবৰ অতি ঘনিষ্ঠ আছিল আৰু তেওঁৱেই নাতিৰ নাম মহম্মদ ৰাখিছিল। জন্মৰ প্ৰায় 6 মাহ আগতেই তেওঁৰ পিতৃৰ মৃত্যু হয়। জন্মৰ কিছু সময়ৰ পিছতেই মহম্মদক মৰুভূমিত বাস কৰা এটা পৰিয়ালক গতাই দিয়া হয়। সেই সময়ত মক্কাৰ বতৰ অত্যন্ত গৰম আৰু আৰ্দ্ৰ আছিল। আনহাতে মৰুভূমিৰ পৰিৱেশ স্বাস্থ্যৰ বাবে উন্নত বুলি গণ্য কৰা হৈছিল। এই কাৰণতে নৱজাত শিশুক মৰুভূমিলৈ পঠোৱাৰ প্ৰথা আছিল। মৰুভূমিত মহম্মদৰ যত্ন লোৱা মহিলাগৰাকীৰ নাম আছিল হালিমা। 2 বছৰ ধৰি মহম্মদক ডাঙৰ দীঘল কৰিছিল আৰু তাৰ পিছত মাক আমিনাৰ ওচৰলৈ ঘূৰাই দিছিল। 4 বছৰ ধৰি মাকে তেওঁক চোৱা চিতা কৰিছিল যদিও গুৰুতৰ অসুস্থতাৰ বাবে মাকৰো মৃত্যু হয়। মাত্ৰ 6 বছৰ বয়সতেই অনাথ হৈ পৰা মহম্মদৰ দায়িত্ব লয় তেওঁৰ দাদা আব্দুল মুত্তালিবে। কিন্তু 2 বছৰৰ পাছত তেওঁৰ দাদাৰো মৃত্যু হয়। ইয়াৰ পিছত তেওঁৰ ককাক আবু তালিবে তেওঁক ডাঙৰ দীঘল কৰিলে। সৰুৰে পৰা কঠোৰ পৰিশ্ৰমী মহম্মদে ব্যৱসায়িক কামত ককাকক সহায় কৰিবলৈ আৰম্ভ কৰে। 9 বছৰ বয়সত তেওঁ চিৰিয়ালৈ ব্যৱসায়িক ভ্ৰমণলৈ যাবলৈ আৰম্ভ কৰে। চিৰিয়া ভ্ৰমণৰ সময়ত তেওঁ বেয়াৰ নামৰ এজন খ্ৰীষ্টান পণ্ডিতক লগ পায়। বেয়াৰে ভৱিষ্যতবাণী কৰিছিল যে এই শিশুটিয়ে ভৱিষ্যতে ডাঙৰ ডাঙৰ কাম কৰিব। সেই সময়ত মহম্মদৰ বয়স আছিল মাত্ৰ 12 বছৰ। সেই সময়ত আৰববাসী প্ৰতাৰণা আৰু ধূৰ্ততাৰ বাবে পৰিচিত আছিল যদিও মহম্মদৰ সততাই তেওঁক জনসাধাৰণৰ মাজত এক সুকীয়া পৰিচয় দিছিল। তেওঁৰ গুণত আপ্লুত হৈ মানুহে তেওঁক আল আমিন আৰু আল ছাদিক বুলি ক'বলৈ ধৰিলে, অৰ্থাৎ বিশ্বাসযোগ্য আৰু সত্যবাদী। তেওঁৰ ব্যক্তিত্বৰ এই গুণবোৰত আপ্লুত হৈ খদিজা নামৰ এগৰাকী 40 বছৰীয়া বিধৱাই তেওঁক বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰে। মহম্মদে সেই প্ৰস্তাৱ মানি লয় আৰু খদিজা তেওঁৰ প্ৰথম পত্নী হৈ পৰে। মহম্মদ আৰু খাদিজাৰ 6টা সন্তান, 4 গৰাকী কন্যা আৰু 2জন পুত্ৰ। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ 2জন পুত্ৰই মাত্ৰ 3 বছৰহে জীয়াই আছিল। মহম্মদৰ জীৱনত মুঠ 13খন বিবাহ হৈছিল যদিও মাত্ৰ 2 গৰাকী পত্নীৰ পৰা সন্তান জন্ম হৈছিল। মহম্মদৰ ব্যক্তিত্বত বহুতো অনন্য কথা আছিল। তেওঁ কেতিয়াও অকলে নাখাইছিল আৰু সদায় খাদ্য খোৱাৰ আগতে আৰু পিছত হাত ধুইছিল। সেই সময়ত মক্কাত এই কাম কৰাটো অস্বাভাৱিক আছিল, কাৰণ তাত থকা মানুহে পানীৰ অভাৱত মাহৰ পিছত মাহ ধৰি গা ধোৱাও নাছিল। আৰব সমাজত প্ৰচলিত দুষ্টতা দেখি মহম্মদ চিন্তিত হৈ পৰিল। মানুহে চুৰি, হিংসা, মদ্যপান আৰু অন্যান্য অপৰাধত লিপ্ত হৈছিল। এই দুষ্টতাবোৰত অশান্ত হৈ মহম্মদে প্ৰায়ে হীৰা নামৰ গুহা এটালৈ গৈ ধ্যান ধাৰণা কৰিছিল। ইছলাম ধৰ্মাৱলম্বী পৰম্পৰা অনুসৰি 610 খ্ৰীষ্টাব্দত গুহাত থকা অৱস্থাত জিব্ৰিল দেৱদূতে তেওঁৰ আগত আবিৰ্ভাৱ হৈছিল। তেওঁ মহম্মদক কুৰাণৰ কিছু আয়াত পাঠ কৰিবলৈ কয় আৰু আল্লাহে তেওঁক শেষ নবী হিচাপে বাছি লৈছে বুলি বাৰ্তা প্ৰেৰণ কৰে। সেই সময়ত মহম্মদৰ বয়স 40 বছৰ। এই ঘটনাৰ পিছত মহম্মদে নিজকে নবী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে চিন্তিত হৈ পৰিল। এই কথা তেওঁ পত্নী খাদিজা আৰু খুলখালিয়েকক ভাগ কৰিছিল, যিয়ে তেওঁক সমৰ্থন কৰিছিল। খদিজাই প্ৰথমে তেওঁক নবী হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁৰ দত্তক পুত্ৰ
আলীয়েও তেওঁক নবী বুলি গণ্য কৰিছিল 3 বছৰ ধৰি মহম্মদে ব্যক্তিগতভাৱে ৰাইজক ইছলাম শিক্ষা দিছিল 613 খ্ৰীষ্টাব্দত তেওঁ ৰাজহুৱাভাৱে ইছলাম প্ৰচাৰ আৰম্ভ কৰে প্ৰথম অৱস্থাত মানুহে তেওঁক বিৰোধিতা কৰিছিল যদিও ক্ৰমান্বয়ে তেওঁৰ শিক্ষাৰ দ্বাৰা মানুহে প্ৰভাৱিত হৈ ইছলামত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল 610 খ্ৰীষ্টাব্দৰ পৰা পৰৱৰ্তী 23 বছৰ মহম্মদে জিব্ৰিলৰ যোগেদি আল্লাহৰ বাৰ্তা লাভ কৰি থাকিল তেওঁ এই বাৰ্তাবোৰ কোৰাণত লিখি ৰাইজৰ মাজলৈ লৈ গৈছিল 632 খ্ৰীষ্টাব্দৰ 8 জুনত ইছলাম ধৰ্ম প্ৰচাৰ কৰি থাকোঁতে তেওঁ বিশ্ববাসীৰ পৰা বিদায় লয় মহম্মদ চাহিবৰ এই কাহিনীটো কেনেকুৱা লাগিল ভাল লাগিলে কমেন্ট কৰি জনাব লগতে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ